নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজি ডিসকাস কৰিম ক্লাস 6 ৰ জেনাৰেল ম্যাথছৰ এক্সাৰসাইজ 13 এৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা কোৱেশ্চন নম্বৰ 4 টো কি দিয়া আছে সোৱা এক্সপ্ৰেছ ইন লোৱেষ্ট ফৰ্ম wherever possible কোৱেশ্চন নম্বৰ 1 500:50 2 নম্বৰ 5:17 আৰু 3 নম্বৰ 819:126 বাকি দুটা আগৰ ভিডিওত কৰি দিয়া হৈছে এই ভিডিওটোত মই 3 নম্বৰৰ যেটো নিউমেৰিকেল আছে 819:126 ইয়াৰ পৰা কৰি যাম গতিকে সোৱা কেনেকৈ কৰিব লাগিব 819:126 ইয়াত লোৱেষ্ট ফৰ্মত যেটো লঘিষ্ঠ ৰূপ এই ৰূপটোত লিখিব লাগিব গতিকে আমি 3 ৰে যদি দুটা ডিভাইড কৰো 8 ত 3 ৰে 2 টাইমছ যায় 3 2 যা 6 বাকি থাকিব 2 সন্মুখত বহাই দিলে 21 হ'ব 21 ত 3 7 টাইমছ নেক্সট হ'ব 9 ত 3 টাইমছ যায় ইয়াৰ পিছত হ'ব 126 ক ডিভাইড কৰিম 3 ৰে 4 টাইমছ দিলে 12 6 ত 3 ৰে 2 টাইমছ দিলে 6 again 3 ৰে যদি ডিভাইড কৰো 9 টাইমছ 3 ডিভাইড কৰিলে 1 টাইমছ নেক্সট ইয়াৰ 3 ৰে ডিভাইড কৰিলে 1 টাইমছ 3 1 যা 3 112 3 4 যা 12 এটা 7 এৰে ডিভাইড কৰিলে 7 14 or 2 times yet 7 ere 1 times 7 1 is 7 bagi thibo 2 21 7 3 is 21 that means 13:2 amar logishto roop to hobo 13:2 next question number 5 ki dise find 3 equivalent ratio to the ratios given below tolot dia jitu rahi dia ase সমতুল্য অনুপাত দিয়া আছে এই অনুপাতৰ যেটো অনুপাত দিয়া আছে এই অনুপাত দুটাৰ সমতুল্য অনুপাত উলিয়াব দিছে তে সমতুল্য অনুপাত কি হ'ব তাৰ সমান্তৰাল যিকেইটা অনুপাত থাকে সমান অনুপাত আমি ধৰি লব পাৰিম সেই কেতে হ'ব সমতুল্য অনুপাত 500/50 ইয়াৰ উলিয়াম নেক্সটত সমতুল্য অনুপাত 500/50 ৰ আমি যদি কটাকটি কৰি শর্ট কৰিব পাৰো তাতো আমি এটা সমতুল্য অনুপাত পাম আৰু যদি ইনটু কৰি দিও ইয়াত হ'ব 500/50 আমি both side of 500/50 দিয়া আছে যদি আমি 2 ইনটু কৰো দুইটাত কৰিব লাগিব দুইটাত 2 ইনটু কৰিলে 500 * 2 হ'ব 1000 50 * 2 হ'ব 100 আমি 0 0 ক্যান্সেল কৰিলে তথাপি ক্যান্সেল হৈ যাব লঘিষ্ঠ ৰূপত আহি যাব বা আমি এনেকৈ লিখিব পাৰো যিকোনো তিনটা লিখিলে হ'ল নেক্সট হ'ব 500/50 ইয়াত আমি 3 ইনটু কৰিলে হ'ল 1 * 2 ইনটু কৰি যাব লাগিব 50 * 3 ইনটু কৰিলে 5 3 যা 15 1500 divided by 50 * 3 150 আমি তেনেকৈ লিখি গলে হ'ল নেক্সট হ'ব 500/50 আৰু এটা সমতুল্য অনুপাত লিখিব লাগিব 500 ইনটু আমি 4 ইনটু কৰো ইয়াত 50 লগত 4 ইনটু কৰো 5 4 যা 20 2000 divided by 200 আমি কটাকটি কৰিলে হৈ যাব আৰু শর্ট কৰিব পাৰিম তথাপি নালাগে আমাৰ সমতুল্য অনুপাত তিনটা পালো কি 1000/100 1500/150 আৰু এটা পালো 2000/200 আমি যে কটাকটি কৰো আকৌ ঘূৰি আমি এই অনুপাতটো পাম 500/50 পাম নেক্সট হ'ব 2 নম্বৰ 5/17 আমি 5/17 নক 5/17 দিয়া আছে এবাৰ 1 ইনটু কৰো 1 ইনটু কৰিলে সেম ওলাই আমি 2 ইনটু কৰো 2 ইনটু কৰিলে 5 ইনটু 2 হ'ব 10 17 ইনটু হ'ব 34 5/17 3 ইনটু কৰি যাও তোমালোকে 3 ইনটু কৰি যাবা কিমান হ'ব 5 3 যা 15 17 ইনটু 3 হ'ব 7 3 যা 21 2 3 1 3 51 নেক্সট 5/17 দিয়া আছে 5/17 into 4 into koriba 5 4 is 20 17 into 4 68 20/68 গতিকে সমতুল্য অনুপাত এই কেটা হ'ব এটা হ'ব 10/34 15/51 20/68 এনেকৈ তোমালোকে সমতুল্য ভগ্নাংশ তিনটা উলিয়াব পাৰিবা নেক্সট হ'ব কোৱেশ্চন নম্বৰ 6 Present age of A and B is 15 years and 25 years respectively. What will
be the ratio of their age after 45 years. বর্তমান বয়স আছে 15, এর বয়স দিয়ে আছে 15, বির বয়স দিয়ে আছে 25, 45 ইয়ার্স পিছত মানে 45 বছর পিছত বয়স কিমান হ'ব আমি দুইটাতে 45 প্লাস কৰি দিলে যিমান বয়স হ'ব 45 ইয়ার্স পিছত সিমানখিনি বয়স হ'ব আৰু হেইকেইটা নতুন যেটো বয়স ওলাব হে বয়সৰ অনুপাতটো কি হ'ব টু উলিয়াব দিছে গতিকে চাও কেনেকৈ কৰিব লাগিব Question number 6 দিয়া আছে present age of A and B present age of A and B are B is এটা দিয়া আছে 15 years আৰু B দিয়া আছে 25 years okay the new age after 45 years আর নতুন বয়স হ'ব 45 years এর হ'ব এর লগত the new age of A এর 45 বছর পিছত হ'ব এর বর্তমান আছে 15 তার লগত যদি 45 আমি প্লাস কৰি দিও হৈ যাব কিমান 60 years the new age of B after 45 years is বর্তমান আছে 25 আকৌ 45 আমি প্লাস কৰি দিও দুইটাত হৈ যাব কিমান 5 plus 5 10 তার 6 70 years এতিয়া আমাৰ যেটো নতুন বয় উলাল এটা হল 60 এটা হল 70 দুইটাৰ আমাৰ অনুপাত উলিয়াব লাগিব তে দা রেশিও অফ देयर এজ আফটার 45 ইয়ার্স ইজ 45 বছর পিছত যেটো বয় দুইটাৰ কিমান আছিল এটা 60 আছিল এটা আছিল 70 এজন আছে 60 ইয়ার্স এজন উলাইছে 70 গতিকে আমি 60 বাই 70 কটাকটি কৰিলে হ'ব 0 0 ক্যান্সেল 6:7 নিউ রেশিওটো হ'ব 6:7 Next question number 7 দিছে ratio of two numbers is 7:12 what will be the new ratio if its antecedent is double and consequent is increased by 2 এতিয়া আছে দুইটাৰ অনুপাত দিয়া আছে 7:12 আৰু ইয়াৰ পূৰ্ব পদক দুগুণ কৰিব দিছে আৰু যেটো উত্তৰ পদ আছে তাক দুই বৃদ্ধি কৰিব দিছে আৰু নতুন অনুপাতটো কি হ'ব উলিয়াব দিছে আমাক ঠিক আছে 7 নাম্বার ratio of two numbers is ratio of two numbers 7:12 according to question প্রশ্ন মতে কি দিয়া আছে পূর্ব পদক দুগুণ আৰু আমি ডাইরেক্টলি লিখো নিউ রেশিও is পূর্ব পদ দিয়া আছে যেটো 7 তাক কৈছে দুগুণ কৰিব দিছে 2 ইনটু কৰিলো আৰু যেটো উত্তৰ পদ দিয়া আছে 12 তাক কৰিব দিছে দুই বৃদ্ধি মানে 2 প্লাস কৰিব দিছে গতিকে কি হ'ব 7 ইনটু 2 হ'ব 14 12 plus 2 হ'ব 14 that means 14 at 1 times 1:1 গতিকে নিউ রেশিও to হ'ব 1:1 গতিকে এইটো ভিডিওত ইমানলৈকে ডিসকাস কৰিলো নেক্সট ভিডিওত বাকিখিনি ডিসকাস কৰিম গতিকে ভিডিওটো হেয়লৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল